হৰে কৃষ্ণ। অহা 20 তাৰিখে 20 জুন আমাৰ এটা বিশেষ তিথি পৰিছে। তাত কৈছে চিৰা দধি মহোৎসৱ বুলি আপোনালোকে শুনিবলৈ পাব বা জানিবলৈ পাব। চিৰা দধি মহোৎসৱ, চিৰা আৰু দৈ খুৱাই মহোৎসৱ কৰিছিলে। কোনে কৰিছিলে? তেওঁৰ নাম হৈছে ৰঘুনাথ দাস। ৰঘুনাথ দাস হৈছে মহাপ্ৰভুৰ এজন পাৰ্ষদ, ছয় গোস্বামীৰ এজন। তেওঁ জমিদাৰৰ সন্তান। তেওঁ সৰুৰ পৰাই মহাপ্ৰভুৰ প্ৰেমত পাগল। তেওঁ মহাপ্ৰভুৰ প্ৰেমত ইমানেই পাগল, তেওঁ মহাপ্ৰভুৰ লগত যাবলৈ বিচাৰে, কিন্তু একমাত্ৰ সন্তান হিচাপে তেওঁক মা দেউতাকে যাব নিদিয়ে। তেওঁ এদিন মহাপ্ৰভুৰ ওচৰত গৈ কৈছে যে প্ৰভু মোক আপোনাৰ লগত লগ। কৈছে এতিয়া তোমাৰ টাইম নাই হোৱা, তুমি পিছত আহিবা, এতিয়া ঘৰত থাকা, পিছত তুমি মোৰ ওচৰত আহিবা। তো কিয় মহাপ্ৰভুৱে নল'লে? মহাপ্ৰভুৰ ওচৰলৈ গ'লেতো ল'ব লাগিছিলে তেওঁক। কোনোবাই যে তেওঁৰ ওচৰত আহে গ্ৰহণ কৰিব লাগে, কিন্তু তেওঁ গ্ৰহণ নকৰিলে। তাৰ এটা বিশেষ ৰহস্য আছে। ৰহস্যটো ইয়াতে কৈ থওঁ থোৰতে, যে ভগৱানক লাভ কৰিবলৈ হ'লে প্ৰথমতে গুৰুৰ কৃপা লাগিব। গুৰুৰ কৃপা অবিহনে ভগৱানক লাভ কৰা নাযায়। সেইকাৰণে গুৰু কৃপাহি কেৱলম। আৰু গুৰুৰ কৃপা কেনেকৈ পাম? ভগৱানৰ কৃপা হ'লেহে গুৰুৰ কৃপা পাম। যেতিয়া আমি ভগৱানৰ ওচৰত বাৰ বাৰ কৈ থাকিম, তেতিয়া ভগৱানক লাভ কৰিবলৈ আমি যেতিয়া হাবিয়াস কৰিম, তেতিয়া ভগৱানে গুৰু পঠিয়াই দিয়ে। ঠিক যেনেকৈ ধ্ৰুৱ মহাৰাজে ঘৰৰ পৰা ওলাই গৈছিলে ভগৱানক লাভ কৰিবৰ কাৰণে, একদম নিষ্ঠাৰ। তেতিয়া ভগৱানে নাৰদ মুনিক পঠিয়াই তেওঁক শুদ্ধ কৰি ভগৱানক 6 মাহৰ ভিতৰতে তেওঁ ভগৱানক লাভ কৰিছে। তো গুৰুৰ কৃপাতেই ভগৱান লাভ কৰা যায়। এইটোৱে তেওঁ মহাপ্ৰভুৱে কিয় গ্ৰহণ নকৰিলে? যে তেওঁৰ গুৰুতত্ত্ব হৈছে নিত্যানন্দ প্ৰভু। নিত্যানন্দ প্ৰভুৰ গুৰুতত্ত্ব আৰু চৈতন্য মহাপ্ৰভু হৈছে ভগৱান তত্ত্ব। তো ডাইৰেক্টলি আমি যদি ভগৱানৰ মহাপ্ৰভুৰ বা ভগৱানৰ সান্নিধ্য লাভ কৰিবলৈ বিচাৰোঁ, তেতিয়াহ'লে কিন্তু ভগৱানে একচেপ্ট নকৰে। নিত্যানন্দ প্ৰভুৰ কৃপা লাগিব, অৰ্থাৎ গুৰুৰ কৃপা লাগিব, তেতিয়াহে ভগৱানৰ কৃপা লাভ কৰা যায়। তো ঘটনাটো এনেকুৱা ঘটিছিলে। তো তেওঁ ঘৰতে আছে, মহাপ্ৰভুৱে তেওঁক সংগ নিদিলে। মহাপ্ৰভু গৈ আছেগৈ, পুৰীত আছেগৈ। তো তেতিয়া তেওঁ শুনিলে তেওঁলোকৰ ঘৰৰ পৰা অনতি দূৰতে নিত্যানন্দ প্ৰভু আহিছে বুলি তেওঁ খবৰ পালে। আৰু নিত্যানন্দ সদল বলে তাত আহিছে, অনুষ্ঠান হৈছে, নৃত্য কীৰ্তন হৈছে, প্ৰগ্ৰেম হৈছে, প্ৰবচন হৈছে, ধুনীয়া। তেতিয়া তেওঁ তাত আহিলে, দূৰৰ পৰাই তেওঁ নিত্যানন্দ প্ৰভুক দণ্ডৱত প্ৰণাম জনালে। তো বাকীসকলে নিত্যানন্দ প্ৰভুক ক'লে, হেইয়া ৰঘু আহিছে চাওক, ৰঘুৱে আপোনাক প্ৰণাম কৰিছে, দেখুৱালে। তেতিয়া নিত্যানন্দ প্ৰভুৱে ক'লে, আই চোৰ, আই চোৰা আই, তোকে আজি দণ্ড দিব। বেংগলীত চোৰ, তোক আজি মই দণ্ড দিম। চবে ভাবিলে কি চুৰ কৰিলে ই? ৰঘুনাথ দাস চুৰটো নহয়, ইমান ধনী ঘৰৰ ল'ৰা, কি চুৰ কৰিলে? চুৰ কিয় ক'লে? কাৰণ ভগৱান হৈছে গুৰুৰ সম্পত্তি। কৃষ্ণ হৈছে তোমাৰ, কৃষ্ণ দিতে পাৰো, তোমাৰো চকতি আছে। কৃষ্ণ হৈছে বৈষ্ণৱ ভক্তৰ সম্পত্তি। তেওঁ ইচ্ছা কৰিলে কাৰোবাক দিব পাৰে, কৃষ্ণক দি দিব পাৰে। কাৰণ ভগৱানে কৈছে মম ভক্ত পৰাধীন, মই ভক্তৰ অধীন হৈ যাওঁ। কোনোবাই ভক্তি সহকাৰে মোক বান্ধি লৈ ল'ব পাৰে, আৰু তেতিয়া য'ত যাবলৈ ক'ব মই সেইটোৱে কৰোঁ। সেইকাৰণে কৈছে চৈতন্য মহাপ্ৰভু মোৰ সম্পত্তি, আৰু তই ডাইৰেক্ট গৈ তাক ল'বলৈ চেষ্টা কৰিছ, সেইকাৰণে তই এটা চোৰ, তোক আজি দণ্ড দিম, চলে। আকৌ ওচৰত আহি যেতিয়া প্ৰণাম কৰিছে, তেওঁৰ মূৰত তেওঁ ভৰিটো থৈ চৰণ যুগল দি তেওঁক কৃপা কৰি কৈছে, তোৰ দণ্ড হৈছে, আজি যিমান ইয়াত ভক্তবৃন্দ আছে চবকে তই কি খুৱাব লাগিব? চিৰা দৈ খুৱাব লাগিব। এইটো তোৰ দণ্ড। সেই দণ্ড বুলি কিয় ক'লে? সাধাৰণ মানুহে ভগৱানৰ সেৱা কৰিবলৈ বা বৈষ্ণৱ সেৱা কৰিবলৈ খৰচ হ'ব বুলি তেওঁ ভয় খায়, পইচা খৰচ কৰিব নিবিচাৰে। তেওঁলোকে নাজানে যে ছাৰিয়া বৈষ্ণৱ সেৱা নিষ্ঠাৰ পেয়েছে কেবা। বৈষ্ণৱৰ সেৱা নকৰাকৈ কোনেও আজিলৈকে এই সংসাৰৰ পৰা নিষ্ঠাৰ লাভ কৰিব পৰা নাই। বৈষ্ণৱৰ সেৱাৰ মাধ্যমেৰেহে বৈষ্ণৱৰ আবেদনে কৃষ্ণ দয়াময়, বৈষ্ণৱৰ আবেদনতে কৃষ্ণ দয়াময় হৈ তেওঁলোকক কৃপা কৰে। তো সেইকাৰণে ইয়াত কি কৰিলে? তেওঁক দণ্ড দি বুলি কৈছে। বহুতে এইটোক দণ্ড বুলি ভাবেনে, ইমান টকা খৰচ হৈ যাব, মোক গুৰুৱে এইটো কৰিবলৈ ক'লে,
মোৰ ইমান পইচা খৰচ হৈ যাব বুলি ভয় খাই যায়, সেইকাৰণে দ্বন্দ্ব বুলি কৈছে। কিন্তু ৰঘুনাথ দাস খুব আনন্দিত হ'ল যে তেওঁ জানে, যথাৰ্থ জ্ঞানী ব্যক্তি তেওঁ, মহাপ্ৰভুৰ পৰম ভক্ত, যে এই যে নিত্যানন্দ প্ৰভুৱে যে দ্বন্দ্বৰ মাধ্যমে যে কৃপা কৰিছে, শুদ্ধ ভক্তসকলে যেতিয়া অভিশাপ দিয়ে সি আশীৰ্বাদে হয়। যেনেকৈ নাৰদ মুনিয়ে নলকুবেৰ মণিগ্ৰীপক অভিশাপ দি পিনে কি কৰিলে, ভগৱান কৃষ্ণৰ মাধ্যমেৰে তেওঁক উদ্ধাৰ কৰালে, ভগৱান কৃষ্ণৰ দৰ্শন কৰিবলৈ পালে। ক'ত জন্ম হ'ল তেওঁলোক? নন্দালয়ত তেওঁ দুজন জমাল অৰ্জুন বৃক্ষ হৈ জন্মগ্ৰহণ কৰিছিলে। আৰু সৰুৰ পৰাই কৃষ্ণ লীলাবিলাক তেওঁলোকে দৰ্শন কৰি তৃপ্তি পাইছিলে, আৰু অৱশেষত ভগৱান কৃষ্ণই তেওঁলোকক উখল বন্ধন লীলাৰ মাধ্যমেৰে তেওঁক উদ্ধাৰ কৰিছিলে। বৈষ্ণৱে যেতিয়াই কাৰোবাক অভিশাপো দিয়ে, আশীৰ্বাদেই হয়। নিত্যানন্দ তেওঁক দ্বন্দ্ব দিয়াৰ মাধ্যমেৰে তেওঁক বৈষ্ণৱ সেৱাৰ যে ফলটো, সকলো বৈষ্ণৱবিলাকৰ কৃপা আশীৰ্বাদ তেওঁ লাভ কৰিলে। তেওঁ পইচা পাতিটো অভাৱ নাই, তেওঁ সকলোবিলাক তেওঁ চব বজাৰৰ পৰা যিমান বস্তু বাহানি পোৱা যায় তেওঁ লগক পঠিয়ালে, বজাৰৰ পৰা চব আনিলে, দৈ আনিলে, মাটিৰ পাত্ৰ আনিলে, মাটিৰ পাত্ৰত ক'ৰবাত চিৰা তিয়ালে, চিৰা তিয়াত তাত দৈ দিলে, কোনোবাটোত গাখীৰ দিছে, গাখীৰ আৰু চিৰা, কোনোবা দৈ চিৰা, কল মিক্স কৰিছে, গুড় দিছে, বিভিন্ন পাত্ৰত সজাইছে। আৰু কিছুমান খবৰ পাইছে যে তাত দৈ কিনিছে, গাখীৰ কিনিছে, চিৰা কিনিছে, যাৰ যেনেকৈ ঘৰত আছিল চবেই বিকিবলৈ আহি গ'ল। আৰু ৰঘুনাথ দাসে চবৰ পৰা কিনি ল'লে আৰু তাহাঁতক খুৱাইছে। ইমানে মানুহ হৈছে, ইমান ভক্তৰ সমাৱেশ হৈছে, থিয় হ'বলৈ জেগা নাই তাত। একেবাৰে গংগাৰ পাৰত আছিলে, তো গংগাৰ পানীত থিয় হৈ খাইছে, ইমানেই আনন্দ হৈছে, আনন্দ আৰু নধৰে। নিত্যানন্দ প্ৰভু খুব আনন্দত আছে। আৰু এইফালে ৰঘুনাথ দাসে যিমান পাইছে আৰু খুৱাইছে, যিমান মানুহ ভক্ত আহিছে চবকে খুৱাইছে খুব আনন্দত। বৈষ্ণৱ সেৱা কৰি খুব আনন্দ পোৱা যায়। বৈষ্ণৱসকল সন্তুষ্ট হ'লে ভগৱান বহুত সন্তুষ্ট হয়। যেনেকৈ ব্ৰাহ্মণ ভোজন কৰাব লাগে, বৈষ্ণৱ ভোজন কৰালে ভগৱান বেছি তৃপ্ত হয়। ভগৱানক দিলে ভগৱান যিমান সন্তুষ্ট হ'ব, ভক্তসকলক খোৱালে বেছিকৈ সন্তুষ্ট হয়। সেইকাৰণে আপোনালোকে বৈষ্ণৱ সেৱা কৰিবলৈ চেষ্টা কৰিব। এজনক হওক, দুজনক হওক, যিমান কৰিব সিমানেই ভগৱান আপোনালোকক দিব। সেইটো ভগৱানক দিলে ভগৱানে মনত নাৰাখে, কিন্তু বৈষ্ণৱসকলক খোৱালে ভগৱানে বেছিকৈ মনত ৰাখে। কাৰণ বৈষ্ণৱসকল হৈছে, ব্ৰাহ্মণসকল হৈছে ভগৱানৰ মুখমণ্ডল। সেই মুখেৰে বৈষ্ণৱসকলে খোৱাৰ মাধ্যমেৰে ভগৱানহে গ্ৰহণ কৰে, কাৰণ হৃদয়ত ভগৱান অৱস্থান কৰে তেওঁলোকৰ। সেইকাৰণে বৈষ্ণৱ সেৱা কৰিব যিমান পাৰে। তো এইভাৱে তেওঁ বৈষ্ণৱ সেৱা দিছে। আৰু নিত্যানন্দ প্ৰভুৱে আৰু এটা কথা আছে, 4 জেগাত চৈতন্য মহাপ্ৰভু সদায় থাকে। এটা হৈছে শশীৰ ৰন্ধনে, শশী মাতাই য'ত ৰন্ধন কৰে, অৰ্থাৎ মহাপ্ৰভুৰ মাতা শশী মাতাই য'ত ৰন্ধন কৰে, মহাপ্ৰভু তাত সদায় অৱস্থান কৰে, মাকৰ হাতৰ প্ৰসাদ খাবৰ কাৰণে। আৰু শ্ৰীবাস অংগনে, শ্ৰীবাস পণ্ডিত বুলি মহাপ্ৰভুৰ এজন পাৰ্ষদ, য'ত ভক্তসকল সদায় সমাৱেশ হৈ থাকে। তাত তেওঁ শ্ৰীবাসৰ ঘৰ সদায় জুই জ্বলিয়ে থাকে, সদায় মানে কিবা নহয় কিবা প্ৰসাদ ৰেডি হৈয়ে থাকে। যেতিয়াই বৈষ্ণৱ আহিব তেওঁক বৈষ্ণৱ সেৱা দি থাকে। বৈষ্ণৱ সেৱাত ইমান এক্সপাৰ্ট, সেইকাৰণে মহাপ্ৰভু তাত সদায় কীৰ্তন কৰে। তেওঁ কোনোদিন তেওঁৰ তাৰমানে যায়। আৰু হৈছে ৰাঘৱ ভৱনে, ৰাঘৱ বুলি এজন ভগৱানৰ চৈতন্য মহাপ্ৰভুৰ মহান ভগৱত ভক্ত, তেওঁৰ মহান ভক্ত। তেওঁৰ কাৰণে বজাৰত যি ভাল বস্তু পাব, প্ৰথম যিটো ওলাব, যিমানে দামী নহওক, আনি পিনে তেওঁ ৰান্ধি পিনে ভগৱান মহাপ্ৰভুৰ কাৰণে ভোগ লগাই, মহাপ্ৰভু আহি তাত গ্ৰহণ কৰে ডাইৰেক্টলি, য'তেই নাথাকক, সাক্ষাতত আহি তেওঁ ভোজন কৰে। আৰু মহাপ্ৰভু যেতিয়া পুৰীত আছিলে, তেওঁ শুকান খোৱা বস্তু বনাই ভাৰ পাচি দি নিজৰ লগোৱা দি পিনে তেওঁ নিজৰ পঠিয়াইছিলে। এনেকুৱা হৈছে তেওঁৰ ভগৱানৰ সেৱাত। সেইকাৰণে তেওঁৰ সেই ৰাঘৱ ভৱন। আৰু আছে নিত্যানন্দৰ নৰ্তনে বা নিত্যানন্দৰ কীৰ্তনত। নিত্যানন্দ প্ৰভু যেতিয়া নৰ্তন কৰে, কীৰ্তন কৰে, তেতিয়া মহাপ্ৰভু তাত আৱিৰ্ভূত হৈ এই নিত্যানন্দ প্ৰভুৰ লগত নাচে, কাৰণ নামী অভিন্ন। তো ইয়াতো দেখিবলৈ পোৱা গৈছে যে সজাইছে, খুব ভোগ সজোৱা হৈছে, নিত্যানন্দ প্ৰভু বহিছে, বাকী ভক্তসকল বহিছে। তাত মহাপ্ৰভুৰ কাৰণেও দিয়া আছে, তাত পাত্ৰ দিয়া আছে, চিৰাদধি। আৰু নিত্যানন্দ প্ৰভু স্মৰণ কৰাৰ লগে লগে মহাপ্ৰভু তাত হাজিৰ হ'ল। নিত্যানন্দ প্ৰভুৱে তাক খুৱাইছে, মহাপ্ৰভু খুৱাইছে। এইটো যিসকল ভাগ্যৱান দেখিবলৈ পাইছে, অদ্যাৱধি সেই লীলা কৰে গৌৰ ৰাই, কোনো ভাগ্যৱান দেখিবলৈ পায়। সেইকাৰণে কিছুমানে দেখি পালে যে মহাপ্ৰভু আহি উপস্থিত হৈছে, তেওঁ ভোগ গ্ৰহণ কৰিছে। তেনেকৈ এই খুব এটা সুমধুৰ, খুব সুন্দৰ এই চিৰাদধি মহোৎসৱ পানীহাটি বুলি আছে, এই কলিকতাৰ পৰা অনতি দূৰতে আছে। আপোনালোকে আহিব, গংগাৰ পাৰতে হয়, ইস্কন মন্দিৰো আছে। আপোনালোকে তাত
আহিব চিৰাধুতি মহোৎসৱত আপোনালোকে য'ত যেনেকৈ আছে সেই দিনটোত চিৰা দৈ গাখীৰ এইবিলাক দি পিনে ভগৱানক ভোগ লগাব। ভোগ লগাই এতিয়া কঁঠালৰ দিন কঁঠালো লগাব পাৰে, গুড় দি পিনে এনেকুৱাবিলাক দি ভোগ লগাব, ভক্তসকলক প্ৰসাদ বিতৰণ কৰিব। তেতিয়া নিত্যানন্দ প্ৰভু কি হ'ব, ৰঘুনাথ দাসৰ সেই কথা স্মৰণ কৰিব। তেতিয়াকৈ আমি ভগৱানৰ কৃপা আশীৰ্বাদ লাভ কৰিব পাৰিম। জয় रघुनाथ दास गोस्वामी की जय, नित्यानंद प्रभु की जय, चिराधुति महामहोत्सव की जय, निताय गौर प्रेमानंदे, हरि हरि बोल, हरे कृष्ण। धन्यवाद।